আজি ডেকাগাঁও প্ৰাথমিক বিদ্যালয়ত কবি তীৰ্থত একাংশ কবিৰ কল্লোল। আজি ইংৰাজী ৯-১০-২০২৫ তাৰিখ ৰবিবাৰে ডেকাগাঁও প্ৰাথমিক বিদ্যালয়ত একাংশ কবিৰ কল্লোত এলিলিয়া কাৰ্যসূচীৰে কবিতা পাঠৰ আয়োজন হৈছে। আজি এই অনুষ্ঠানটিৰ পৰিচালকা আছিল মৰমী ডেকা। উক্ত সভাত সভাপতিত্ব কৰে সত্যসাখ দাসদেৱে। ইয়াৰ পিছত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যক্তি চেনাৰাম ডেকাই। সভাত কবিতা পাঠৰ সঞ্চালকৰ দায়িত্বত আছিল মনোজ কুমাৰ নাথ। উক্ত সভাত উপস্থিত থাকে বিশিষ্ট কবি হেমলতা শইকীয়া, সাংবাদিক নৱজ্যোতি ভূঞা, কালিৰাম বৰদলৈ, শিশুৰাম শইকীয়া, লগতে ডেকাগড় গাঁও প্ৰধান কামেশ্বৰ ডেকা আৰু উন্নয়ন কমিটিৰ সম্পাদক নন্দৰাম ডেকা, দীপু ডেকা, লগতে ৰুমিলা ডেকা। এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি কেইজনক সম্বৰ্ধনা জনোৱাৰ লগতে ২০গৰাকী কবিৰ নিভাঁজ কণ্ঠত স্বৰচিত কবিতা পাঠ অনুষ্ঠিত হৈছে। তেওঁলোকে আমাক জনোৱা অনুসৰি উক্ত অনুষ্ঠানটিৰ পৰা সদৌ অসম কবি সাহিত্য চক্ৰৰ সৌজন্যত সত্যসাখ দাসদেৱ আৰু শিশুৰাম শইকীয়াই জীৱনজোৰা সাধনা বঁটা প্ৰাপ্ত হয়। লগতে হেমলতা হাজৰিকাই মহাবংগ সাহিত্য পৰিষদ কলিকতাৰ পৰা গোল্ডেন বঁটা পাবলৈ সক্ষম হৈছে। সদৌ-শেষত কবি তীৰ্থৰ সম্পাদক জালিৰাম বৰদলৈ সকলোকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানটোৰ সকলো কৰ্মকৰ্তাৰ উপস্থিতি আৰু সহায় সহযোগিতাত অনুষ্ঠানটি সফল সমাপ্তি ঘটে। কবি তীৰ্থৰ সম্পৰ্কত এইটোৱে ক'বলৈ বিচাৰোঁ যে সাহিত্য জগতত বিশ্বত কবিতাৰ স্থান সৰ্বোচ্চ। কবিতাৰ ওপৰত কবিতাই মানুহৰ এখন সুস্থ নিকা সমাজ গঢ়াত সহায় কৰে আৰু কবিতাই মানুহৰ চিত্তবিনোদনত আনন্দৰ যোগান ধৰে। কবিতাৰ মানুহৰ প্ৰাণে প্ৰাণে কবিতাৰ ভাৱ অংকুৰিত হৈ আছে, কিন্তু প্ৰকাশ নোপোৱাৰ কাৰণে বা প্ৰকাশ কৰাৰ কিছু অসুবিধাবশতঃ হয়তো কোনোৱে প্ৰকাশ কৰিব পৰা নাই যদিও প্ৰত্যেক মানুহৰে কাব্যৰ প্ৰাণ অন্তৰত এটা ভাৱ নিহিত হৈ আছে। আৰু আমি সেই উদ্দেশ্যেই ২০২২ চনৰ ১৭ মে' তাৰিখে মহাপুৰুষ মাধৱদেৱৰ জন্মতিথিতেই আমি এই অনুষ্ঠানটো জন্ম দিছিলোঁ আৰু সেইদিন ধৰি আজি ২ বছৰো অধিক কাল হ'ল আমি অনুষ্ঠানটো আগবঢ়াই নি আছোঁ। আমি ৩ মাহ বা ৪ মাহৰ মাজে মাজে এলানিকৈ কবিতা পাঠৰ অনুষ্ঠান আয়োজন কৰি আহিছোঁ। ইয়াত চলন্তভাৱে বিভিন্ন ঠাইত হৈছে। প্ৰথমতে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থানত অনুষ্ঠিত হৈছিল, তাৰপিছত আহঁতগুৰিৰ অগ্ৰদূতৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল, তাৰপিছত ৰূপাইবৰী ME স্কুলত অনুষ্ঠিত হৈছিল, ইয়াৰ পিছত ধৰমটোল শংকৰদেৱ বিদ্যা নিকেতনত হৈছিল আৰু আজি ইয়াত হৈছে। ২০২৩ চনৰ ৫ জুনত প্ৰথম বাৰ্ষিক অনুষ্ঠান আমাৰ অনুষ্ঠিত হৈছিল। তাত সদৌ অসম কবি সাহিত্য চক্ৰৰ বিষয়বোৰে সহযোগ কৰি অনুষ্ঠানটোত সহযোগিতা কৰি সুন্দৰ ভাষণ আৰু আমাক উৎপ্ৰেৰণা সহযোগ গোটাইছিল। আমথৈ তেলাহী ধৰমটোল হৈছে জৰিয়তে আমি একত্ৰিতভাৱে কাব্য জগতত এখন সুন্দৰ সমাজ গঢ়াৰ প্ৰয়াসেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰি আছোঁ।